কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 এ হৰি ৰাম ৰাম কৃষ্ণ কৃষ্ণ। হে জয় জগন্নাথ জগতৰ দিমূল এ যাহাৰ স্মৰণে হৈ এ পাতক নিৰ্মূল। অৰ্থাৎ জগতৰ প্ৰথম আৰু মূল দেৱতাজনেই হ'ল কৃষ্ণ, যাৰ নাম স্মৰণ কৰিলেই পাপ নিৰ্মূল হয়। আৰু জগতত সেইজন কৃষ্ণতকৈ আগত একো বস্তুই উৎপত্তি এ জগতৰ পূৰ্বে মই থাকো মাত্ৰ জান এ কাৰ্যৰ কাৰণ কিছু নাছিলে কান। এইজন কৃষ্ণইহে জগতৰ মধ্যৰো থাকিব আৰু জগত ধ্বংস হৈ যোৱা শেষতো তেওঁই থাকিব। তেতিয়া স্বয়ং কৃষ্ণই কৈছে, মোকে মাত্ৰ দেখিওক সৃষ্টিৰ মধ্যত দেখা শুনা মানে মাত্ৰ মই বিচাৰত হে ৰাম মই মাত্ৰ অৱশেষে থাকো অন্তত কুণ্ডল ভাঙিলে যেন স্বৰূপত। হে কৃপালু বাপ আই সমস্ত, কৃষ্ণৰ পৰাই সমস্ত বিশ্ব চৰাচৰ জগত সৃষ্টি হৈছে। কৃষ্ণতেই আশ্ৰয় লৈ কৃষ্ণৰ দ্বাৰাই জগত পৰিচালিত হৈ আছে। আৰু সমস্ত বিশ্ব এদিন যেতিয়া ধ্বংস হৈ যাব, তেতিয়া সমস্ত বিশ্ব কৃষ্ণতেই লীন হ'ব। এই তত্ত্ব কথাটো যিজনে জানে, তেওঁৰ মন কৃষ্ণৰ ভাৱত যুক্ত হৈ শ্ৰৱণ কীৰ্তন কৰি একমাত্ৰ কৃষ্ণকেই ভজনা কৰে। মনুষ্যৰ ভিতৰত সেইজনেই মহাজন, সেইজনকেই পৰম বিবেকী বুলি কৃষ্ণই কৈছে। শাস্ত্ৰত কৃষ্ণই কৈছে, এ মুত হন্তে হুৱে এ চৰাচৰ মুতে প্ৰৱৰ্তে নিৰন্তৰ এই হাক অৰ্জুন জানে যি এ তুম মহাজন এ পৰম বিবেকী হিতু জন মোৰ ভাৱযুক্ত হয়া মন এ মোকে ভজে মাত্ৰ শ্ৰৱণ কৰি কীৰ্তন। কাল মায়া কলি আদিয়ে
সমস্ত জগতৰ প্ৰাণীসমূহক যি দুখ কষ্ট ভুঞ্জাই আছে, সেই দুখ কষ্টবিলাকৰ একমাত্ৰ ত্ৰাণকৰ্তা কৃষ্ণই। কৃষ্ণৰ বাহিৰে আন কোনো শ্ৰেষ্ঠ দেৱতা নাই। তেওঁৱেই সৃষ্টি স্থিতি অন্তকাৰী দেৱ। তেওঁৰ বাহিৰে আন কোনো দ্বিতীয়জন নাই। এতেকে বিষ্ণুই সমস্ত জগতৰ সাৰ বুলি জানিব। শাস্ত্ৰত আকৌ কৈছে, কৃষ্ণই কদেৱ দুঃসাৰী, কাল মায়াদিৰ অধিকাৰী। কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ। সৃষ্টি স্থিতিৰন্ত কালী দেৱ, তন্ত বিনে আন নাহি কেও। জানিবা বিষ্ণু হে সমস্ত জগতে সাৰ। কৃষ্ণই কৈছে যে, মই হে একমাত্ৰ ঈশ্বৰ, জগতৰ গৰাকী আৰু চৰাচৰ জীৱৰ পালক। সমস্ত প্ৰাণীতে অন্তৰ্যামী ৰূপে আছো বুলি কৈছে কৃষ্ণৰ বাণী। মই হে ঈশ্বৰ কৃষ্ণ, জগতৰ স্বামী, চৰাচৰ জীৱৰ নিয়ন্তা অন্তৰ্যামী। যিজন মন্দমতীয়ে এইজন ঈশ্বৰ কৃষ্ণ দেৱতাক সেৱা ভক্তি নকৰিব, সেই মন্দমতীজনে মৰি অধোগতিত যাব। হেন কৃষ্ণ সেৱা এৰি যিটো মন্দমতী, অৱশ্যকে মৰি সিটো যাইবি অধোগতি। আৰু কৈছে, যাহাৰ স্মৰণে হৈ পাতক নিৰ্মূল, অৰ্থাৎ যাৰ নাম স্মৰণ কৰিলে পাপ নিৰ্মূল হয়। পাপ নিৰ্মূল মানে হৈছে ৰাম কৃষ্ণ হৰি নাম। ৰাম কৃষ্ণ হৰি নামেই হৈছে সমস্ত ধৰ্মৰ ভিতৰত শ্ৰেষ্ঠ ধৰ্ম। কৃষ্ণ নামৰ লগত কোনো ধৰ্মকেই তুলনা কৰিব নোৱাৰি। এই হৰিনাম যিজনে সদায় সামৰি ফুৰিব, তাৰ য'ত মহাপাপ আৰু নাম অপৰাধ আছে, সকলো মহিমূৰ হ'ব। শাস্ত্ৰত কৈছে, হে ৰাম কৃষ্ণ নাম ধৰ্ম অনুপম, হৃদয়ে যিটো সুমৰে, যত মহাপাপ নাম অপৰাধ, এসবে মহিমূৰ কৰে। কৃষ্ণ নাম স্মৰণ কৰিলে যাৰ পাপ নাশ হয়, নাম অপৰাধ মহিমূৰ হয়, তেনে হৰিনাম চিন্তা নকৰি মাত্ৰ পুত্ৰ ভাৰ্যাৰ পোহপালনকে চিন্তা কৰি থাকে, সেইজন যমৰ শাস্তিৰ যোগ্য বুলি যমে নিজেই কৈছে। শাস্ত্ৰত কৈছে, হৰিৰ চৰণ নিচিন্তি সদায়ে, পোষে পুত্ৰ ভাৰ্যা মাত্ৰ, যমৰাজা বুলি লন্ত সেইজন, যম যাতনাৰ পাত্ৰ। কৃষ্ণ ৰাম, যিজনে কৃষ্ণ নাম প্ৰেম ভাৱে স্মৰণ কৰি ফুৰিব, সেইজনক কলি কাল মায়া আৰু মৃত্যুৰ পৰা ৰক্ষা কৰি থাকিবৰ কাৰণে চক্ৰধৰি কৃষ্ণই সেইজনৰ লগত ভ্ৰমি ফুৰো বুলি কৈছে। শাস্ত্ৰত কৈছে, ৰাম হা কৃষ্ণ কৃষ্ণ বুলি স্মৰে প্ৰেম ভাবে, তাৰ পাছে ভ্ৰমু চক্ৰ ধৰি ভূমি পায়। যাৰ নাম নাৱে কৰে সংসাৰ পাৰ, হেনয় কৃষ্ণক কৰো কোটি নমস্কাৰ। অৰ্থাৎ যাৰ নামৰূপী নাৱে জীৱক সংসাৰ সাগৰ পাৰ কৰি দিয়ে, সেই কৃষ্ণক হে কোটি নমস্কাৰ কৰোঁ বুলি কৈছে।
কৃষ্ণৰ নামৰূপী নাৱত উঠি সংসাৰ সাগৰ পাৰ হ'বলৈ যত্ন নকৰি আন ধৰ্ম কৰ্মৰ পুণ্যৰ দ্বাৰা কেতিয়াও সংসাৰ সাগৰ পাৰ পাব নোৱাৰে। শাস্ত্ৰত কৈছে, সমস্ত শাস্ত্ৰৰ মত বেদান্তৰো তাৎপৰ্য, জানি কৰা ভকতি কহাৰ শ্ৰৱণ কীৰ্তন বিনা আন পুণ্যে নাপাই জানা, ইটো ঘোৰ সংসাৰৰ পাৰ। যাৰ কৃষ্ণৰ নামৰূপী নাৱে জীৱক সংসাৰ সাগৰ পাৰ কৰি দিয়ে, সেই হৰিনাম যাৰ জিভাই নলয় সেইজন যমৰ ভগীয়া। সেইজনক হাতে গলে ভৰিত চামৰ জৰিয়ে জৰপুৰ কৰি বান্ধি আনি যিমান নৰক আছে সেই নৰকবিলাকত পেলাই যাতনা ভঞ্জাবলৈ যমে দুতক কঠোৰ নিৰ্দেশ দিছে। শাস্ত্ৰত কৈছে, দূতৰ আগত যমে কহন্ত নিশ্চয়, যাহাৰ জিভায়ে হৰি নাম নলয়, সেহি মোৰ পৰায়তা হাকনা ধৰি, হাতে গলে ভৰি তচা মৰ লগাই জৰি, বান্ধি জৰপুৰ কৰি পেলায়ো নৰকত, পাৰা মানে ভুঞ্জায়ো যাতনা আছে যত। যমে দূতক আৰু কৈছে যে যি যি স্থানত হৰি নাম শ্ৰৱণ কীৰ্তন নাথাকে সেই স্থানলৈহে ভ্ৰমণ কৰিবলৈ কৈছে। শাস্ত্ৰত কৈছে, শ্ৰৱণ কীৰ্তন নাহি যথাত প্ৰচাৰ, যিথানক লাগি দূত কৰিবি সংসাৰ। মুঠতে যি জাতিয়েই নহওক, বিজ্ঞানীয়েই নহওক, ৰজা মহাৰজাই নহওক, হৰিনাম লললে যমৰ শাস্তি ভুগিবই লাগিব। শাস্ত্ৰত কৈছে, হৰি গুণ নাম নলবে মুখে, যমৰ যাতনা ভুঞ্জিবে দুখে। কিন্তু যমে দূতক এটা জেগালৈ নাযাবলৈ একেবাৰে নিষেধ কৰিছে। সেই জেগাটো হ'ল যিজনে কৃষ্ণৰ চৰণত শৰণ লৈ শ্ৰৱণ কীৰ্তন কৰি থাকিব। কাৰণ কৃষ্ণৰ ভক্তজনৰ ওচৰত ভগৱন্তৰ সুদৰ্শন চক্ৰখন আৰু গদাটো সদায়ে থাকে। গতিকে এতিয়াই তোমালোকক জনাই থলো যে তালৈ গলে ভগৱন্তৰ সুদৰ্শন চক্ৰই কাটি টুকুৰা টুকুৰ কৰিব আৰু গদায়ে কোবাই কোবাই হাড় মোৰ চুৰমাৰ কৰিব। পিছত মোৰ গাত কোনো দুখ নাই, এই বুলি যমে দূতক পুনৰ সকীয়াই দিছে। শাস্ত্ৰত কৈছে, শুনা দূত গণ কহো হিত যে বচন, কৃষ্ণৰ চৰণে যিটো পহিল শৰণ, তাহম বাৰ সমীপ নাচাপিবি কিংকৰ, লগে ফুৰে কৌমুদকী গদা গোবিন্দৰ, পাইলে হাড় মুণ্ড গুণ্ডি কৰিবে কোবাই, কহিলে স্বৰূপে পাছে মোট দুখ নাই, তাহাৰ পাহক গইলে হুবিৰণ্ড ভণ্ড, চক্ৰে কাটি তেখনে কৰিব খণ্ড খণ্ড, আনকি বৈষ্ণৱজনক দেখা মাত্ৰে আঁতৰতে পলাবি বুলি জানে। বৈষ্ণৱক দেখি আঁতৰি পলাইবি,
ভয়ে সপৰাই বিমুণ্ড নুহি মাধৱৰ গদাৰ কুবত শুইবে কহাৰ খুকুণ্ড। হৰি নাম শ্ৰৱণ কীৰ্তন কৰি থকা জেগালৈ যমদূত কেতিয়াও নাযায় আৰু হৰি ভকতক দেখা মাত্ৰি যমদূত আঁতৰতে পলাই পতং দিয়ে। শাস্ত্ৰত কৈছে বিষ্ণুৰ নামৰ মহিমা শুনি দুতগুণ গৈলা দৰি হৰি ভকতক দেখিবাক প্ৰতি দৰাই সিদিন ধৰি। আৰু কৈছে যে জয় জয় দৈৱকী নন্দন দিদেৱ ব্ৰহ্মা মহেশ্বৰো যাক সদা কৰে হেব। অৰ্থাৎ দৈৱকী নন্দন কৃষ্ণইহে আদি দেৱতা, যাক ব্ৰহ্মা মহেশ্বৰো সদায় সেৱা কৰি থাকে। সেই বিষ্ণুই পৰম ঈশ্বৰ। এইজন পৰম ঈশ্বৰৰ কোনো আদিও নাই, অন্তও নাই। তেওঁ সদায় জন্ম মৃত্যু ৰহিত আৰু জৰাহীন। এইজন বিষ্ণুতি সৃষ্টি স্থিতি আৰু লয় হয়। গতিকে হে কৃপালু বাপ আই সমস্ত, বিষ্ণুৰ বাহিৰে আন কোন দেৱতা জগতৰ সভ্য বা সেৱাৰ পাত্ৰ হ'ব পাৰে? সেইকাৰণে শাস্ত্ৰত কৈছে ব্ৰহ্মা মহাদেৱ লক্ষ্মী দেৱী কায় বাক্য মন থিৰ কৰি পৰম আনন্দে শৰণ হেমন্ত যাৰ সদা জন্ম জৰা মৃত্যুহীন শ্ৰীমন্ত সুন্দৰ গুণনিধি বিষ্ণুত বিনাই কোন দেহ বসে। ব্ৰহ্মা মহেশ্বৰ ইন্দ্ৰ লক্ষ্মী আদি দেৱ দেৱীসকলে হৰিৰ চৰণত শৰণ লৈ হৰিক সদায় আৰাধনা কৰি থাকে। সেইজন হৰিৰ চৰণত যিজনে শৰণ নলয় সেইজন বুদ্ধিহীন অৰ্থাৎ জ্ঞানশূন্য। শাস্ত্ৰত কৈছে হৰিৰ চৰণ সদা আৰাধন্ত ব্ৰহ্মা হৰ পুৰন্দৰ হেন হৰি পদে শৰণ নলয় কিনো বুদ্ধিহীন নৰ। হৰিত শৰণ নোলোৱাজন অভকত, অভকতে কেতিয়াও মুক্তি নাপায়। শাস্ত্ৰত আকৌ কৈছে কপিল বদতি আবে সুনাম কদাচিতো অভকতে নপাবে মুকুতি। সেই অভকজনে মৃত্যুৰ পিছত তৰুতীৰ্ণ শিলা হৈ থাকিব। শাস্ত্ৰত কৈছে মানৱী জনম পাই হৰি নভজিলা অৱশ্যে হৈবা ভাই তৃণতৰু শিলা। ইয়াৰ পিছত মূৰ্খ পণ্ডিত হৈ লইলে যাৰ নাম হেনয় কৃষ্ণক কৰো
পৰিয়া প্ৰণাম কৃষ্ণ নাম অৰ্থাৎ যাৰ নাম ল'লে মূৰ্খয়ো পণ্ডিত হ'ব পাৰে সেই কৃষ্ণকহে পৰি প্ৰণাম কৰোঁ বুলি কৈছে। মূৰ্খ সেইজনেই যিজনে 4 বেদ 14 শাস্ত্ৰত পাৰ্গত হৈও সাধু সংগ নলয় আৰু কৃষ্ণত কোনোদিনে মতি নাই, মাত্ৰ ধন জন বিষয়তে মগ্ন হৈ থাকে। কৃষ্ণৰ বাণী ধন জন বিষয়ত থাকে মাত্ৰ ৰতি, নলবে সাধুৰ সংগ মুত নাই মতি। যদি 4 বেদ 14 শাস্ত্ৰত পাৰ্গত, তথাপিতো মূৰ্খ হিতো জানাবোৰ মত। 4 বেদ 14 শাস্ত্ৰ অধ্যয়ন কৰি পাৰ্গত হ'ব পাৰে, গীতা ভাগৱত সদায় পঢ়ি শুনি থাকিব পাৰে, কিন্তু সি কেতিয়াও ভকত নহয়। যদিহে গোপনভাৱে অন্য দেৱ দেৱী পূজা কৰে সেইজন কপটীয়া বৈষ্ণৱ বুলিহে কৈছে। শাস্ত্ৰত কৈছে কপটী বৈষ্ণৱকতো আছে নানা মত, ৰাতি দিনে পঢ়ে শুনে গীতা ভাগৱত। গৌপ্য কৰি কৰে অন্য দেৱক পূজন, নহি সিটো বৈষ্ণৱ পৰম সাধুজন। অৰ্থাৎ বেদ শাস্ত্ৰ পঢ়ি শুনি সাৰ তত্ত্ব নাম বস্তু বিচাৰ কৰি লৈ নামক যি ভজন নকৰে সেইজন দুৰাচাৰ বুলিহে কৈছে। শাস্ত্ৰত কৈছে পঢ়ে বেদ শাস্ত্ৰ নিবিচাৰে তত্ত্বসাৰ, এ নামত নভজে যিটো এহি দুৰাচাৰ। কৃষ্ণৰ কলিৰ যুগত নামেই একমাত্ৰ সাৰ বস্তু। হৰি নাম এৰি কোনো জীৱই গতি নাপায়। তেতিয়া আকৌ শাস্ত্ৰত কৈছে হে ৰাম কলি যুগে নাম 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 মাত্ৰ সাৰ, নাম এৰি নাই 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 গতি আৰ। জয় জয় ঈশ্বৰ কেশৱ সদাশিৱ, যাৰ মায়া পাশবন্দী জগতৰ জীৱ। অৰ্থাৎ যাৰ মায়া পাশত জগতৰ সমস্ত জীৱই বন্দী হৈ আছে সেইজন সদা মংগলময়ী কেশৱ ঈশ্বৰে বিশ্বব্ৰহ্মাণ্ডৰ শাস্ত্ৰত কৈছে ব্ৰহ্মাদি কৰি জীৱ যত ৰাম 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 মায়া হয় জামা যে আশয় ঘুমতি যায়। ঈশ্বৰত বিমুখ হোৱা জনক কৃষ্ণৰ মায়াই মোহি চিৰকাল সংসাৰৰ দুখত ভঞ্জাই থাকিব। সংসাৰৰ দুখত দূষিত হৈ জীৱই স্বীকাৰ কৰে যে হে প্ৰভু তোমাৰ দৰে প্ৰিয় আত্মা পৰম দেৱতাজনত বিমুখ হোৱাৰ কাৰণে তোমাৰ মায়াই আমাক সংসাৰৰ দুখত ভঞ্জাই আছে। তুমি প্ৰিয় আত্মা পৰম দেৱতা, তোমাত ভৈলো বিমুখ, এতেকে তোমাৰ
মায়াৰে আমাক দিলে সংসাৰ দুখ। যি মায়াই ঈশ্বৰ বিমুখী জীৱ সংসাৰৰ দুখ ভজাই থাকে, সেই মায়াৰ পৰা তৰিবলৈ হলে কৃষ্ণত শৰণ লৈ সাধুৰ সংগত কৃষ্ণৰ নাম যশ শ্ৰৱণ কীৰ্তন কৰিব লাগিব। তেতিয়াহে তাৰ কিছু কিছু কৰি মায়া ক্ষয় হৈ যাব। কেৱল কৃষ্ণ ভক্তিহে মায়া আঁতৰাব পাৰে। কৃষ্ণৰ সেৱা বিনে মায়াৰ হাতৰ পৰা কেতিয়াও তৰিব পৰা নাযায়। শাস্ত্ৰত কৈছে, মায়া তৰিবাৰ কহো সুগম পায়, যাক ধৰি অজ্ঞ হবে সুখে তৰি যায়। কৃষ্ণৰ চৰণে লৈও একান্তে শৰণ, সাধু সংগে কৰে যিটো শ্ৰৱণ কীৰ্তন। তাৰ কিছু কিছু কৰি মায়া হোৱে ক্ষয়, কৃত্য কৃত্য হোয়া তেবে দুৰ্গতি এৰায়। কৃষ্ণ সেৱা বিনে মায়া নিস্তাৰণ নাই, কেৱলে ভক্তি হিয়াতি মায়া কৰে। অৰ্থাৎ যিজনে মায়াত মোহিত হৈ কেৱল বিষয় বিষয় বুলি বিষয়কে ভোগ কৰি থাকে, ঈশ্বৰত কোনো কালে নভজে, সেইজন কুকুৰ চিগাল আদি নানা নিশ্চনি জন্মলৈ দুখ পুঞ্জি থাকিব। বিষয়ত ভুল হইয়া কৰিলো ভোগ, তাৰ ফলে চিগাল নৰ ভৈলো যোগ। ঠিক আকৌ কৈছে যে, এমিলে মুখ্য যাৰ নাম শ্ৰৱণ কীৰ্তনে, কৰো প্ৰণিপাত হেন কৃষ্ণৰ চৰণে। অৰ্থাৎ যাৰ নাম শ্ৰৱণ কীৰ্তন কৰিলে মহামুখ্য পদ পায়, সেই কৃষ্ণৰ চৰণত প্ৰণিপাত কৰো বুলি কৈছে। কলিত সংসাৰ তৰণৰ পথ অনেক আছে, কিন্তু সেইবিলাকত অনেক বিঘিনিও আছে। যদি শ্ৰৱণ কীৰ্তন মাধ্যমেৰে কৃষ্ণক আৰাধনা কৰি থাকে, তেতিয়া সংসাৰৰ বিঘিনি নাশ হৈ মহামুখ্য পদ পায়। শাস্ত্ৰত আকৌ কৈছে যে, সংসাৰ তৰণ পথ আছে অসংখ্যাত, অনেক বিঘিনি তাত দুষ্কৰ খ্যাত। শ্ৰৱণ কীৰ্তন কৰি কৃষ্ণক আৰাধে, মহামুখ্য সাধে কো বিঘিনি নবাধে। গতিকে কলিত শ্ৰৱণ কীৰ্তন ধৰ্ম এৰি সংসাৰ তৰিবলৈ আন ধৰ্ম কৰ্ম কৰি থকা শ্ৰমখিনি অথলে যাব। শাস্ত্ৰত পুনৰ কৈছে, কলিত শৰীৰ কীৰ্তন এৰিয়া, অন্যত ধৰ্ম আচৰে, মিছাতে কেৱলে শ্ৰম মাত্ৰ পাৱে, একোৱে ফল নধৰে। কলিত মুখ্যৰ সাকোডাল হৈছে কৃষ্ণৰ শ্ৰৱণ কীৰ্তন। কলিৰ মনুষ্যই জীৱতৰণৰ মুখ্য সাকোডাল পায়ো সেই সাকোডালত অৱহেলাতে আৰোহণ নকৰিলে সেই দুৰ্মতিজনে নিজে নিজকে নাশ কৰি তোলে। শাস্ত্ৰত কৈছে, পায়াসা জীৱা মুকুতিৰ পায়, তাৰ আৰোহণ কৃষ্ণ কীৰ্তন দায়। হেনাতন কৰে কৃষ্ণ
কীৰ্তন সম্প্ৰতি মুখ্য ৰহাকুত নথি নাহিল দুৰ্মতি এ হৰি ৰাম ৰাম কৃষ্ণ কৃষ্ণ